আমার George Fernandez কৈছে so ye book I said I must tell you about the history of the nation. There is a man behind the book. There is a book behind the man. There was a book এখন এটা তোমাকে হাতে তুলে দিয়া মই গোটেই জাতিৰ সত্তাৰ বিষয়ে লিখিব পাৰিম এটা জাতিৰ সত্তা এখন কিতাপত সোমাই থাকে এটা ব্যক্তিৰ সত্তা এখন কিতাপত সোমাই থাকে গতিকে ইতিহাস প্ৰজন্মই চিঠিখন চাই আপোনালোকৰ এই অঞ্চলত কিমান বছৰ ধৰি ভাগৱত ব্যাখ্যান অনুষ্ঠান হৈছে এই কথাটো জানিব পাৰে তাৰ কাৰণে মই আগলৈকে আপোনালোকক প্ৰণাম কৰিলোঁ গতিকে 25 বছৰে আপোনালোকে যে ইয়াত ভাগৱত শ্ৰৱণ কৰিছে আৰু আপোনালোকে যদিও ভাগৱত পাঠ আৰু ব্যাখ্যান অনুষ্ঠান বুলি উল্লেখ কৰি আহিছে মই বেদৰ মতে মহাপুৰুষৰ মতে ভাগৱতৰ মতে ভগৱন্তৰ মুখ্য শ্ৰীমুখী কোৱা মতে আপোনালোকে এয়া দলিত যজ্ঞ অনুষ্ঠিত কৰিছে তিনিদিনীয়া যজ্ঞ অনুষ্ঠিত কৰিছে কি যজ্ঞ নাম যজ্ঞ কি যজ্ঞ ভাগৱত যজ্ঞ কি যজ্ঞ ভক্তি যজ্ঞ উদ্ধৱ কৈছে মুক্ত চিত্ত দিয়া যিটো কৰৈ কৰ্ম ধৰ্ম আৰু নাম যজ্ঞ সখী কৈলো ইটো মৰ্ম এইটো যজ্ঞ দলিত যজ্ঞতে এই তিনিদিনীয়া কাৰ্যসূচী সফল ৰূপায়ণ কৰিবৰ কাৰণে যিসকলে আইন মানসিক বৌদ্ধিক আৰ্থিকভাৱে ত্যাগ স্বীকাৰ কৰি এটা খোজ আগবঢ়াইছে তাৰ প্ৰতিটো খোজৰ মূল্য পদে পদে অশ্বমেধ ফলন প্ৰাপ্তিৰ নিৰ্দিষ্ট আমাৰ প্ৰতিটো খোজৰ মূল্য এই জন্মত এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য সঞ্চয় হৈছে এই যজ্ঞস্থলীলৈকে আমন্ত্ৰিত ভগৱন্ত স্বৰূপ ভক্তসকলক সেৱা শুশ্ৰূষা আচৰণি কৰিবৰ কাৰণে গাঁওখনৰ যিবিলাক ডেকা গাভৰু আই বাপে ত্যাগ কৰি আছে চেষ্টা কৰি আছে তেওঁলোকৰ ধৰ্ম সফল হৈছে আপোনালোকে অহাকালিলৈ অনুষ্ঠান সমাপ্তি নোহোৱালৈকে যিমান পাৰে ভকত সেৱাত আত্মনিয়োগ কৰিব ভকত সেৱাই ভগৱন্তৰ সেৱা গতিকে যিসকলে অনুষ্ঠানটো পূৰ্ণাংগ হোৱাৰ ক্ষেত্ৰত নিখুঁতভাৱে পৰিচালনা কৰাৰ ক্ষেত্ৰত অৰিহণা যোগাব তেওঁলোকৰ এই জন্ম ধৰাৰ সাৰ্থকতা হ'ব ভগৱানে কৈছে বলো ককালায় ইদম শৰীৰম তোমালোকক মই এই শৰীৰটো পৰৰ উপকাৰ কামত ব্যৱহাৰ কৰিব কাৰণে এই ভগৱন্তৰ স্বৰূপ ভকত সেৱাত যদি আমি এই শৰীৰটো লগাব পাৰোঁ তেতিয়াহ'লে আমাৰ অক্ষয় পুণ্য হ'ব এইটো পুণ্য কোনেও দিব নোৱাৰে যিমানে কৃষ্ণ বসিয়ে সেইদিকে অক্ষয় ইহাতৰ নিবাদক একো জনাই নাপায় এইটো পুণ্য লগত যাব এই পুণ্যটোৱে আমাক জীয়াই থাকিলে সুখ আৰু দুখ কৰাত সহায় কৰিব জীৱনটো সুখ আৰু আনন্দলৈ আগুৱাই লৈ যাব আৰু মৃত্যুৰ সদ্গতি কৰাত সহায় কৰিব সেইকাৰণে এনেকুৱা অনুষ্ঠানবিলাক আমি পাতি থাকিব লাগে আমি কিয় ভাগৱত পঢ়িব লাগে কিয় ভাগৱত শুনিব লাগে ভাগৱততে উল্লেখ আছে আকৌ শুনি বন্ধ্যা নাৰী পুত্ৰ হুয়ে গুণবন্ত দুৰ্জন ভজন হুয়ে দুখী গুণবন্ত ভাগৱত শুনিলে সতী সন্তান নোহোৱা মহিলাই সুযোগ্য সন্তান লোৱাৰ যোগ্যতা লাভ কৰিব পাৰে দুষ্ট মানুহ শান্ত হৈ যায় আৰু দুখীয়া মানুহ ধনী হৈ যায় ভাগৱতৰ ইমান মাহাত্ম্য আছে সেইকাৰণে মহাপুৰুষ গুৰুজনাই আমাৰ জীৱশ্ৰেষ্ঠ মানুহক আহ্বান জনাইছে কি বুলি কিন্তু আগে প্ৰথমত মহাশাস্ত্ৰ ভাগৱত শুনিব মহাযত্ন কৰি যে আমি
ভাগৱত শাস্ত্ৰ মহা যত্ন কৰি পঢ়িব লাগে বোলে লাভ কৰিলে কি হ'ব বিষয়ৰ দুখদত সকলে কৰিব ভত হৰি ভকতৰ সংগ ধৰি আমি ভাগৱত কিয় পঢ়িব লাগে ভাগৱত শুনিলে আমাৰ পাৰিবাৰিক জীৱন দাম্পত্য জীৱন যুগ্ম জীৱন সাংসাৰিক জীৱন সামাজিক জীৱন আপোনালোকে কোনে কি দুখ কষ্ট ভুগি আছে আপোনালোকে জানিব দেই আপোনালোকৰ কি দুখ কষ্ট কোনে ভুগিছে ভুক্তভোগীসকলে জানিব কিন্তু আমি সদায় দুখ ভুগি থকাটো আমাৰ আৰু লক্ষ্য নহয় আমি কেনেকৈ সুখ আৰু শান্তি পাওঁ সেইটো আমি সকলোৱে বিচাৰোঁ কিন্তু সুখ আৰু শান্তিটো আপুনি বিচাৰিলে খোৱা বস্তু নহয় সুখ আৰু শান্তি ভগৱন্তৰ প্ৰদত্ত আপুনি যদি ঈশ্বৰৰ কথা শুনিব পাৰে আপোনাৰ জীৱনলৈ সুখ আহিব আৰু আপুনি যদি ঈশ্বৰৰ কথা নুশুনে আপোনাৰ জীৱনলৈ দুখ আহিব সুমংগলে অমংগল জানা কৃষ্ণ বিনে ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে শিক্ষাই বিদ্যাই ব্যৱসায় বাণিজ্যই সব আছে কিন্তু ঈশ্বৰৰ কথা নুশুনে সেইটো পৰিয়াল বা সেইখন ঘৰৰ মানুহ মানে সব থাকিলেও অমংগলৰ পৰা মুক্ত হ'ব নোৱাৰে সুমংগলে অমংগল আপোনাৰ পকা ঘৰে গাড়ী মটৰে সম্পত্তিয়ে দামী পোচাকে আপোনাৰ শৰীৰটো নিৰোগী কৰি ৰাখিব নোৱাৰে মোৰ 10টা পকা ঘৰ আছে 10খন গাড়ী আছে বহুত মাটি সম্পত্তি আছে মই বেমাৰ নহ'ব সব থাকিলেও আপোনাৰ শৰীৰটো বেমাৰৰ পৰা মুক্ত নহ'ব পাৰে কাৰণ ধন টকা পইচা গাড়ী মটৰ পকা ঘৰলৈ আপোনাৰ এই শৰীৰটো সুস্থ কৰি ৰাখিব নোৱাৰে মনটো আনন্দত ৰাখিব নোৱাৰে সব থাকিলেও আপুনি দুখত ভুগি থাকিব পাৰে ভাগৱতে কৈছে যে ভাগৱতে কেৱল নিয়মৰ কথা কৈ আছে আমি কেনেকৈ চলিলে আমাৰ ঘৰখনৰ পৰিয়ালটো শান্তিৰে থাকিব পাৰোঁ মিলা প্ৰীতিৰে থাকিব পাৰোঁ মৰম চেনেহত থাকিব পাৰোঁ আৰু সুন্দৰ স্বাস্থ্য নিৰোগী মন এটা নিৰোগী স্বাস্থ্য এটা আনন্দৰ মন এটালৈ কেনেকৈ জীয়াই থাকিব পাৰোঁ তাৰ নিয়মৰ কথা কৈছে ভাগৱতে কেৱল নিয়মৰ কথা কৈ আছে কিন্তু তাকে আখ্যান উপাখ্যান বুলি কৈ আছে এতিয়া এইটো মুছলিম চানৰ লগত মল্ল যুদ্ধ বুলি নামাকৰণ কৰি আমাক ইয়াৰ পৰা নীতি শিক্ষা দি আছে মই এই বিষয়ে আলোচনা কৰিম তাৰ আগতে আপোনালোকক মই দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ এইকাৰণেই যে আমাৰ বহুতে নাজানে ভাগৱত কিয় পঢ়িব লাগে শুনিব লাগে আমাৰ ভাগৱততে এই কথা উল্লেখ আছে আৰু সেইকাৰণে মহাপুৰুষে কৈছে কোনোবাই যদি জীৱনত শান্তি আৰু সুখ পাব বিচাৰে ভাগৱত শুনিব লাগিব আপোনাৰ ভাগৱত নুশুনা মানুহে জীৱনটো সুখেৰে আগবঢ়াই নিব নোৱাৰিব বহুত দুখ কষ্টৰ সন্মুখীন হ'ব লাগিব ভাগৱতে আমাক কেনেকৈ আমি চলিলে থাকিলে ফুৰিলে আমি জীয়াই থাকোঁতে শান্তি আৰু কৰিলে নকৰি পাওঁ তাৰ কথা কৈছে আপোনাৰ ধন ধান টকা পইচা গাড়ী মটৰ টকা ঘৰ দুৱাৰ হ'ব পাৰিব কিন্তু আপোনাৰ নিৰোগী বা পৰিয়ালটো মিলা প্ৰীতি থাকিব নোৱাৰিব পাৰে যেতিয়ালৈকে ভাগৱতৰ নিয়ম আমি মানি নচলিম সেইকাৰণে ভাগৱতৰ যদি আমাৰ ভাৰতবৰ্ষত প্ৰথম ভাগৱত পঢ়িবলৈ কোনে বাধ্য হৈছিল যিজনক ভগৱানে ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা কৰি জন্ম দিছিল যাৰ নাম আছিল পৰীক্ষিতক ভগৱানে ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা কৰি জন্ম দিছিল তৎসত্ত্বেও অভিভক্ত হৈ গ'ল কিয় কাৰণ তেওঁ যিটো বৈশিষ্ট্য দি দিছিলে প্ৰতিভা দিছিলে সেইটো প্ৰয়োগ কৰিব নজনাৰ কাৰণে ভগৱন্তই পৰীক্ষিতক ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ বৈষ্ণৱ ৰজা কৰি তুলিছিল বৈষ্ণৱৰ বৈশিষ্ট্য কি আমাৰ শাস্ত্ৰত উল্লেখ আছে বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে যেতিয়া এনেকৈ নামঘৰতে হওক কাৰোবাৰ ব্যক্তিগত অনুষ্ঠানতে হওক কোনোবা সমূহীয়া অনুষ্ঠানতে হওক নাম পাঠতে হওক ভাগৱত ব্যাখ্যাতে হওক ধৰ্মানুষ্ঠানী সভাতে হওক একেলগে বহাৰ পিছত বৈষ্ণৱ গুণসম্পন্ন ব্যক্তিয়ে গ্ৰাম্য কথা নাপাতে বিষয়ৰ কথা নাপাতে ধন টকা পইচাৰ কথা নাপাতে চাহ তামোল খোৱাৰ কথা নাপাতে
কি পাতিব ভকতৰ বিষয়ৰ নাহি আপত্তি কৃষ্ণ কথা শুনিবলৈ সদায় কৰে ৰখে এনেকৈ কৃষ্ণ কথা এটা শুনি জন্ম জন্মান্তৰ কাৰণে পুণ্য অৰ্জন কৰি জীয়াই থাকোঁতে শান্তি আৰু মৰিলে সৰ্বদি পাম তাৰ কাৰণে সদায় যত্ন কৰিলে বিধা বাক্য নুশুনিব নামাতিব মিছা কৃষ্ণ কথা শুনিবলৈ কৰিবেক ইচ্ছা আপোনালোকেহে জানিব আপুনি বৈষ্ণৱ নে অবৈষ্ণৱ যদি বৈষ্ণৱ গুণ আছে আপোনালোকে কৃষ্ণ কথা শুনি শান্তি পাব আনন্দ পাব আৰু শুনিবৰ কাৰণে অনুৰাগী হৈ থাকে যাৰ বৈষ্ণৱ গুণ নাই সি আমনি পাব অশান্তি পাব কৃষ্ণ কথা কৈ থাকিবলৈ ঘৰুৱা কথা পাতি থাকিব সেইটো অবৈষ্ণৱৰ চিন মনত ৰাখিব গতিকে বৈষ্ণৱৰ আন এটা বৈশিষ্ট্য কি নকৰিব প্ৰাণী হিংসা মনে একোজন সদায়ে চিন্তিব মাত্ৰ কৃষ্ণৰ চৰণ যাৰ গাত বৈষ্ণৱ গুণ আছে সেই প্ৰাণী হিংসা নকৰে কিয় ভগৱানে কৈছে যত দেখা জীৱ প্ৰাণী সবাভাৱে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ মই চবতে আছো দেই কুকুৰৰ চিগাৰ্য গাভৰু গৰু আত্মা দেহটোহে কুকুৰ মেকুৰী গাহৰি আত্মাটো নহয় গতিকে কুকুৰৰ আত্মা আৰু আমাৰ আত্মাৰ মাজত কোনো পাৰ্থক্য নাই কিন্তু দেহৰ পাৰ্থক্য আছে দেহটো কিয় দিছে চিনি পাবৰ কাৰণে আমি দেহটো চাইহে কওঁ এইটো কুকুৰ এইটো মেকুৰী এইটো গাহৰি এইটো ছাগলী এইটো বাঘ এইটো সিংহ দেহটো চাইহে কওঁ এইটো মতা মানুহ এইগৰাকী মাইকী মানুহ এইটো ডেকা ল'ৰা এজনী গাভৰু ছোৱালী এইটো ওখ মানুহ এইটো চাপৰ মানুহ দেহটো চাইহে কওঁ দেহৰহে বগা ক'লা মতা মাইকী ওখ চাপৰ আছে আত্মাৰ নাই মনত ৰাখিব দেহটো চিনি পাবৰ কাৰণে দিছে দেহবিলাকৰ নাম আছে প্ৰত্যেকৰ নাম এটা আছে আমাৰ নামটো কিয় দিছে দাৰ্শনিক পণ্ডিতে কৈছে এ নেম ইজ এ কাইণ্ড অফ ফেচ whereby one is known আমাৰ নামটো কিয় দিছে ইজনে ইজনক চিনি পাবৰ কাৰণে নামটো চাইহে কওঁ এইগৰাকী কল্পনা এইগৰাকী মাধৱী এইগৰাকী জাহ্নৱী আমি নামটো চাইহে কওঁ নামটো চিনি পাবৰ কাৰণে দিছে নামটো আত্মা নহয় যিদিনাখন আত্মা ওলাই যাব নামধাৰী শৰীৰটো কাষ্ঠদালত থাকিব মাটিত পৰিব আমাৰ আত্মাৰ পৰা দেহৰ পৰা যেতিয়া কৃষ্ণ ওলাই যাব আত্মা ওলাই যাব আমাৰ নামধাৰী দেহটো কৰি থাকিব সেইকাৰণে দেহটোকে আত্মা বুলি ভাবিব নালাগে আমাৰ বহুতে দেহকে আত্মা বুলি ভাবে গতিকে বৈষ্ণৱ গুণ সম্পন্ন ব্যক্তিয়ে প্ৰাণী হিংসা নকৰে নামক ভটিয়া ব্ৰহ্ম কৰিবেক মন নিৰামিষে সদায়ে কৰিব ভোজন 100% যাৰ গাত বৈষ্ণৱ গুণ আছে তেওঁ জন্মগতভাৱে নিৰামিষ আপোনালোকৰ এইখন গাঁৱত চাংচকি গাঁৱত কাৰোবাৰ বংশত কাৰোবাৰ পৰিয়ালত যদি জন্মগতভাৱে যদি কোনোবা জীৱ ল'ৰা ছোৱালী যদি মাছ মাংস ডিম নোখোৱাকৈ জন্মগতভাৱে আহিছে সেই পৰিয়াল ভাগ্যৱান সেইখন ঘৰলৈ এটা পূৰ্ণ সংস্কাৰী জীৱ আহিছে বুলি ভাবিব দেই আপোনালোকৰ কাৰোবাৰ ঘৰত হৈছে নে নাই মই নাজানো যদি কাৰোবাৰ ঘৰত যদি জন্মগতভাৱে মাছ মাংস ডিম নোখোৱা জীৱ এটা আহিছে সেইটো পূৰ্ণ সংস্কাৰী জীৱ সি নিজেও উদ্ধাৰ হ'ব সেই পৰিয়ালটোকো উদ্ধাৰ কৰিবৰ কাৰণে পুণ্যৰ দলত সেইখন ঘৰলৈ আহিছে মনত ৰাখিব গতিকে জন্মগতভাৱে নিৰামিষ হোৱাটো এইটো সংস্কাৰী জীৱ গতিকে মাজত হোৱাবিলাক আকৌ পঢ়ি শুনি জ্ঞান লৈ পেলাই হোৱা সংস্কাৰী জীৱ গতিকে পৰীক্ষিতে সেইখিনিতে ভুল কৰি দিয়ে বহু মাৰিবৰ কাৰণে মৃগয়া কৰিবৰ কাৰণে গুচি গ'ল যোৱাৰ লগে লগে তেওঁ হিংসা ভাৱ লৈ যোৱাৰ লগে লগে পাপ গ'ল বহুৰ পিছত দৌৰি দৌৰি ত্যাগত
পৰীক্ষিতে সেই বিবেচনাটো নকৰি পদমৰ্যাদাক প্ৰাধান্য দি মই দেশৰ ৰজা, তুমি মোৰ প্ৰজা, তোমাৰ আশ্ৰমত আহিছো, তুমি মোক মান্যতা দিয়া নাই, এই বুলি খঙত একোনাই হৈ ধনুৰ আগেৰে মৰাশাপ এটা আনি শ্ৰমিক কৃষিৰ ডিঙিত মেৰিয়াই থৈ গুচি গ'ল। খবৰটো তেওঁ খেলি থকা পুত্ৰ চিঙিমুঙে লগৰীয়াৰ মুখে গম পাই দৌৰি আহি দেখিলে হয় তেওঁৰ পিতাকৰ ডিঙিত কোনোবা অধমে মৰাশাপ পাই থৈ গুচি গৈছে। চিঙিমুঙেও খঙত একোনাই হৈ লগে লগে অভিশাপ দি দিলে, মোৰ দেউতাৰ ডিঙিত যোনে কেনেকৈ মৰাশাপ পাই থৈ গৈছে এই তথ্যকে তেওঁ 7 দিনত দংশন কৰি মাৰিব। খবৰটো পৰীক্ষিত কৰ্ণমোচৰ হোৱাৰ লগে লগে মৃত্যুৰ ভয়ত ত্ৰস্তমান হ'ল আৰু পুতেক জন্মেজক মাতি আনি ক'লে, ৰূপাই মই কৰ্মদোষত অভিশপ্ত হ'লো, মোক 7 দিনৰ তথ্যকে দংশন কৰিব, মোৰ মৃত্যু অনিবাৰ্য। এই সপ্তদিনা পৃথিৱী পৰিচালনাৰ দায়িত্ব মই তোমাৰ ওপৰত অৰ্পণ কৰিলো আৰু মই কিবা প্ৰকাৰে তথ্যকৰ দংশনৰ পৰা নিজক বচাব পাৰো নেকি উপায় বিচাৰি যাওঁ। এই বুলি পুতেকৰ হাতত ৰাজ্যভাৰ দি পৰীক্ষিত ক'লৈ গ'লগে, গংগাৰ পাৰত গৈ আশ্ৰয় ল'লেগৈ। এতিয়া আমাৰ প্ৰশ্ন হ'ল, পৰীক্ষিতে যদি মৃত্যুৰ হাতৰ পৰা, কালৰ হাতৰ পৰা, তথ্যকৰ হাতৰ পৰা নিজক বচাবৰ কাৰণে যদি গংগাত আশ্ৰয় ল'লেগৈ, আপুনি মই ল'ব লাগিব নালাগে? আৰু আজি এই 3টা দিনত আপোনালোকে ল'বনে নাই এই কথাটো অনুভৱ কৰিব লাগিব দেই। কি গংগা? নামেই গংগা। নামে মাতাৰিলে জীৱ আৰু কোনে তাৰে, শ্ৰাদ্ধ কৰি কাক কোনে তাৰিবাব পাৰে, কাৰ শ্ৰাদ্ধ কোনে খায়, কাৰ শ্ৰাদ্ধ কোনে কৰে, শ্ৰাদ্ধ কোনে খায়, কেৱলে বীজৰ মাত্ৰ জীৱিকাৰ উপায়। মৰাৰ পিছত কাৰো ঘৰলৈ মাক বাপেকে শ্ৰাদ্ধ পিণ্ড খাবলৈ নাহে। এইটো এক শ্ৰেণীৰ বুদ্ধিজীৱীয়ে মাত্ৰ জীৱিকাৰ পথ এটা উলিয়াই লৈছে। খবৰটো পোৱাৰ লগে লগে ৰাজ্যৰ দেৱঋষি, ৰাজঋষি, ব্ৰহ্মঋষি, ঋষিযোগে প্ৰমুখ কৰি গণ্যমান্যসকল আহি পৰীক্ষিতৰ সন্মুখত সমবেত হ'ল। এই কথাটোৱে আমাক কি বুজাইছে যে আপোনালোকৰ সাংস্কৃতি গাঁৱৰ চাৰিসীমাত বিভিন্ন পৰিয়ালৰ, বিভিন্ন বংশৰ, বিভিন্ন সমাজৰ, বিভিন্ন ধৰ্মৰ, বিভিন্ন জাতিৰ মানুহে বসবাস কৰি থাকিব পাৰে। জাতিৰ ভিন্নতা থাকিব পাৰে, সমাজৰ ভিন্নতা থাকিব পাৰে, ধৰ্মৰ ভিন্নতা থাকিব পাৰে, বংশৰ ভিন্নতা থাকিব পাৰে, কিন্তু আত্মাৰ ভিন্নতা নাই। আত্মাৰ দৃষ্টিত আমি চব ঈশ্বৰৰ অংশ জীৱ, তোমাৰ একে অংশ আমি যত জীৱ জাত। আপোনাৰ মোৰ মাজত আত্মা দৃষ্টিৰ পাৰ্থক্য নাই, আমি এক ভগৱানৰ অংশ জীৱ। সেই ফালৰ পৰা আপোনালোকৰ সাংস্কৃতিক গাঁৱত কাৰোবাৰ বিপদ আপদ হ'লে মোৰ পৰিয়াল নহয়, মোৰ সমাজৰ নহয়, মোৰ বংশৰ নহয়, মোৰ জাতিৰ নহয় বুলি খবৰ এটা নোলোৱাকৈ নাথাকিব। ঈশ্বৰে বেয়া পাব, ঈশ্বৰে বেয়া পাব। ঈশ্বৰে কাক ভাল পায়? যি তেওঁৰ সৃষ্টিৰ প্ৰাণীবিলাকক ভাল পায়। God loves him who loves his creation. আপুনি তেওঁৰ সৃষ্টিৰ প্ৰাণীক যদি ভাল পায়, আপোনাক ভগৱানলৈ ভাল পায়। আপুনি গাঁওখনলৈ যদি কাৰোবাক বেয়া পায়, ঈশ্বৰে আপোনাক ভাল পায়। মনত ৰাখিব লাগে, প্ৰতিজনকে ভাল পাব শিকিব লাগিব। দেহৰ দৃষ্টি নহয়, আত্মাৰ দৃষ্টি। খবৰ এটা ল'ব, পৰীক্ষিত সন্মুখত আহি যেতিয়া সকলো সমবেত হ'ল, তেওঁ সাহস পালে, প্ৰেৰণা পালে আৰু প্ৰশ্ন কৰিলে, কোৱা দেৱঋষি, কোৱা ৰাজঋষি, কোৱা ব্ৰহ্মঋষি, কোৱা ঋষিজ, কোৱা গণ্যমান্যসকল, মই কি কৰিলে তথ্যকৰ দংশনৰ পৰা নিজক বচাব পাৰিম? ৰজাৰ প্ৰশ্ন শুনি প্ৰত্যেকে নিজা নিজা উত্তৰ দিলে। কোনোৱে ক'লে তপ কৰা, কোনোৱে ক'লে জপ কৰা, কোনোৱে ক'লে যজ্ঞ কৰা, কোনোৱে ক'লে দান কৰা, কোনোৱে ক'লে তীৰ্থ কৰা, কোনোৱে ক'লে স্নান কৰা। নানা ঋষিৰ নানা মত, নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যুৰ ভয় আঁতৰ কৰিব নোৱাৰিলে। কিয়? কাৰণটো আমাৰ একাদশ স্কন্ধ ভাগৱতৰ গুৰুজনে লিখি থৈ গৈছে
উৰণ গজন ভ্ৰমণ বহুত জীৱ আছে কিন্তু ভগৱানক বুজিব পৰা শক্তি মানুহৰ বাদে আনৰ নাই আমি মানুহ হিচাপে পৃথিৱীৰ য'তেই জন্ম গ্ৰহণ নকৰোঁ কিংবা যি জনগোষ্ঠীতে জন্ম গ্ৰহণ নকৰোঁ কিংবা আমি ঈশ্বৰক বুজিবই লাগিব আমি কেনেকৈ ঈশ্বৰক বুজিব লাগিব কেনেকৈ ঈশ্বৰক ভক্তি কৰিলে আমাৰ জীৱন গতি পাব এইটো ভগৱন্তৰ নিজৰ মুখেদি কৈ গৈছে আন ধৰ্মবিলাক ঋষিৰ মুখেদি পাইছে আনৰ ধৰ্ম ঋষিৰ মুখে কৰাইলা বেগত কহিলা আপোনাৰ মুখে নিজৰ ধৰ্ম যত আমি যিটো ধৰ্ম আচৰণ কৰিলে এই পৃথিৱীৰ দুখ কষ্টৰ পৰা মুক্তি লাভ কৰিব পাৰিম এই বিষয়ে ভগৱানৰ মুখেদি কৈ গৈছে আন ধৰ্মবিলাক ঋষিবিলাকৰ মুখেদি কোৱাৰ কাৰণে নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যুৰ ভয় আঁতৰ কৰিব নোৱাৰিলে অৱশেষত শুকদেৱে আহি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে 7 দিন 7 ৰাতি নীৰৱ নিশ্চিন্তভাৱে ভাগৱত শুনোৱাৰ লগে লগে দ্বাদশ স্কন্ধ ভাগৱত শুনাৰ লগে লগে পৰীক্ষিতৰ ধৰ্মজ্ঞান প্ৰাপ্ত হৈ গ'ল মই ইমান সময় মৰিম বুলি যিটো ভয় কৰি আছো তাৰ দেখোন মৃত্যুৱেই নাই অৰ্থাৎ আমাৰ জীৱৰ মৃত্যু নাই মৃত্যু কাল আছে দেহৰেহে ধৰ্ম জন্ম মৰণ আমাৰ এই দেহটোৰহে জন্ম মৃত্যু হয় জীৱৰ সংস্কাৰ আৰু গতি হয় আমি নাজানি এই চকী গাঁৱৰ আমুকা মৰিছে আমুকি মৰিছে স্বৰ্গগামী হৈছে নতুনগামী হৈছে প্ৰয়াত হৈছে বিদেহ হৈছে ইহলীলা সংগ্ৰহ কৰি গৈছে বুলি আমি মৃত্যুকে বুজাই কিন্তু গীতাত কৃষ্ণ অৰ্জুন কৈছে হে অৰ্জুন মানুহ মৰা বুলি কোৱাটো মিছা কথা কৈ আছে অজীৱৰ মৰণ কহেদি দুজন সবে মিছা মহাভা কৰ্মৰ সংস্কাৰে কোনো দেহ লয় অপূৰ্ব দেহ কৰে জীৱৰ মৃত্যু নাই জীৱৰ কি আছে সংস্কাৰ আৰু গতি আছে আমাৰ গতিটো কেনেকুৱা গীতাত কৈছে যেন ভোকে তৃণ পাইলে এৰয় অমৰ জীৱৰ দেহৰ দ্বাৰা পেহী পথযুক্ত আমাৰ দেহৰ লগা জীৱনটো শ্ৰেণীযুগৰ লগত তুলনা কৰিছে শ্ৰেণীযুগে মুখৰ আগত আন এডাল বন পালেগে পিছৰডাল এৰি নিদিয়ে আমাৰ দেহৰ লগা জীৱনটোৱে আন এটা দেহ নোপোৱালৈকে এইটো দেহৰ পৰা ওলাই নাযায় আৰু এটা উপমা দিছে যেন নৱ বস্ত্ৰ পুৰুষে পিন্ধে পুৰাতন বস্ত্ৰ আছে কৰে পৰিত্যাগ আপুনি ফটা চোলা এটা পিন্ধি আছিলে বজাৰৰ পৰা নতুন এটা অনাৰ লগে লগে আমি পুৰণাটো পেলাই যেনেকৈ নতুনটো পিন্ধো আমাৰ দেহত থকা জীৱটোৱে এই পুৰণা দেহ এৰি নতুন দেহলৈ গুচি যাব আপোনাৰ দেহত থকা জীৱটো আপুনি ওপৰলৈ পঠিয়াবলৈ তললৈ পঠিয়াব সেইটো আপোনাৰ ওপৰত দায়িত্ব দেই আপুনি ওপৰলৈ পঠিয়াব পাৰে তললৈ পঠিয়াব আপোনালোকে যদি এই ভাগৱত জীয়াই থাকে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে নিজাববীয়াকে পঢ়িব বা শুনিব পাৰে বা সামাজিকভাৱে বা পাৰিবাৰিক জীৱনত যদি শুনিব পাৰে পৰীক্ষিতৰ দৰে আপোনাৰ জীৱ সংস্কাৰ সংস্কাৰী জীৱই জীয়াই থাকিলে শান্তি পাব মৰিলে ফল দেখিব আৰু ভাগৱত নুশুনা জীৱই জীয়াই থাকিলে অশান্তি পাব মৰিলে অধিপতি পাব কাৰণ নিয়মবিলাক ভাগৱত লিখা আছে আপোনাৰ জীৱনটো কেনেকৈ ভালকৈ চলিব লাগিব পৰিয়ালটো কেনেকৈ চলিব লাগিব সমাজখন কেনেকৈ চলিব লাগিব সব নিয়ম ইয়াত আছে ভাগৱত আছে আপুনি যদি নিয়মেই নাজানে আপুনি কেনেকৈ ভালকৈ চলিব গতিকে ভাগৱত নুশুনা মানুহে সংস্কাৰ হ'ব নোৱাৰে গতিকে এতিয়া আপোনাৰ দেহত থকা জীৱনটো আপুনি ওপৰলৈ পঠিয়াব নে তললৈ পঠিয়াব আপোনাৰ
এখানে একজন দার্শনিক পণ্ডিতে কৈছে you are the creator of your own destiny. আপোনাৰ ভাগ্যখন আপুনি কৰিব লাগিব, আপোনাৰ পৰিয়ালটো আপুনি ভাল কৰিব লাগিব, আপোনাৰ সমাজখন আপুনি ভাল কৰিব লাগিব, আনে কৰিব নোৱাৰে। আমি কেনেকৈ কৰিম? মাধৱপুৰুষে ঘোষাত লিখিছে আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাৰ মিত্ৰ, আপুনি আপোনাৰ ৰাখে মাৰে, হৰি নভজি মৰে, আপুনি ভয় নষ্ট, হৰি ভজি আপোনাৰ কৰে। আপোনালোকে ভাগৱত শাস্ত্ৰ যদি প্ৰতি বছৰে এইখন অঞ্চলত বা নামঘৰত যদি পৰিচালনা কৰি থাকে, সেইখন গাঁৱলৈ, সেইখন ঘৰলৈ, সেইটো পৰিয়াললৈ অনাগত দিনত বৃদ্ধ পিতৃ মাতৃ বৃদ্ধাশ্ৰমলৈ খেদি পঠিওৱা জীৱ উত্তৰৰূপে আহিব নোৱাৰিব। শাহু বোৱাৰীৰ মাজত মনোমালিন্য হৈ থকা জীৱ সেইখন গাঁৱলৈ, সেইখন ঘৰলৈ আহিব নোৱাৰিব। ককাই ভাইৰ মাজত মিলা প্ৰীতি নথকা, কাজিয়া পেচাল কৰি থকা, সীমা ঘৰীয়াৰ লগত কাজিয়া পেচাল কৰি থকা, সমাজত কাজিয়া পেচাল কৰি থকা জীৱ সেইখন গাঁৱলৈ, সেইখন সমাজলৈ বা সেইটো ঘৰলৈ আহিব নোৱাৰিব। পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰাটো বিজ্ঞানসন্মত বাস্তৱ সত্য। যিখন ঘৰত, যিখন পৰিয়ালত, যিখন নামঘৰত, যিখন সমাজত ভাগৱত চৰ্চা হৈ থাকিব, তালৈ বেয়া জীৱ আহিব নাই, মনত ৰাখিব। সেইকাৰণে আপোনালোকে এই ভাগৱত নেৰিব। আপোনালোকে ইঞ্জিনিয়াৰ ঠাইত লাগিলে ড্ৰিলিং কৰক, বছৰত এবাৰ হ'লেও কৰক, বেছি ব্যয় বহু নকৰিব, বেছি আমনিদায়ক নকৰিব, আৰু আপুনি ভাবোঁতে আপুনি এৰি দিব। তেতিয়া আপোনালোকৰ কষ্ট নহয় আৰু ভাগৱত শুনাৰ আগ্ৰহটো আপোনালোকৰ দিনক দিনে বাঢ়ি গৈ থাকিব। যদি আৰু এই ভাগৱত আপোনালোকে ব্যক্তিগতভাৱে পাৰিবাৰিক জীৱনত, সামাজিক জীৱনত আপোনালোকে পঢ়াত কোনো বাধা নাই। ভাগৱত পঢ়া আৰু শুনাত বাধা নাই। হৰি নামক কীৰ্তনত নাহিকে নিয়ম একো, এতেকেহে ধৰ্ম মাজে থাক। ভাগৱত আপোনালোকে ব্যক্তিগতভাৱেও পঢ়িব পাৰে, পৰিয়ালত পঢ়িব পাৰে, নামঘৰত পঢ়িব পাৰে, সমাজত পঢ়িব পাৰে। পঢ়াত বাধা নাই, নিয়ম কেৱল আনুষ্ঠানিকতাতে প্ৰয়োগ কৰিব। আজি অসমীয়াত মাষ্টাৰ ডিগ্ৰী লৈ পাছ কৰা ল'ৰা ছোৱালীয়ে সেইবোৰতে গীতা ভাগৱত পঢ়ি মাষ্টাৰ ডিগ্ৰী লৈ আহিছে, তাত কোনো বাধা নাই। গতিকে সকলোৱে ভাগৱত শুনি যাতে আমি সংস্কাৰমুখী হওঁ। এইটো অকল গুৰুজনাৰ দৰ্শনে নহয়, বিজ্ঞানেও স্বীকাৰ কৰিছে। আমাৰ পৃথিৱীৰ উপৰিভাগত যি বায়ুমণ্ডল আছে, ইয়াক প্ৰধানকৈ ঘনত্বৰ ওপৰত 3টা স্তৰত ভাগ কৰি দেখুৱাইছে: টপস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, আইনোস্ফিয়াৰ। আইনোস্ফিয়াৰত আটাইতকৈ ওপৰৰ স্তৰ বৈতৰণী নদী বুলি কোৱা হৈছে। ভাগৱত শুনা জীৱ ইমান নিৰ্মল হৈ যাব, প্ৰয়াণৰ পিছত ৰকেটৰ দৰে 3টা স্তৰ ভেদ কৰি 14 ব্ৰহ্মাণ্ডৰ বাহিৰত শুদ্ধ জীৱ ভক্তৰ কাৰণে নিৰ্মাণ কৰি থকা বৈকুণ্ঠত গৈ অৱস্থান কৰিব। আৰু ঘূৰি আহিব নালাগে দেই। আমি ভাগৱত শুনিবলৈ কি আহিব লাগে? জন্ম ৰহিত হ'বৰ কাৰণে। আপুনি যদি জন্ম হৈ থাকে, গৰ্ভৰ যন্ত্ৰণা আৰু মৃত্যুৰ ভয়ে আপোনাৰ পিছে পিছে খেলি থাকে, আপুনি কোনোদিন য'তেই জন্ম গ্ৰহণ নকৰক, গৰ্ভৰ যন্ত্ৰণা আৰু মৃত্যুৰ ভয়ৰ পৰা আপুনি মুক্ত হ'ব নোৱাৰে। আপুনি জন্ম ৰহিত হ'ব লাগিব। গতিকে এই কাৰ্যসূচীটো মানুহৰ বাবে আনে কৰিব নোৱাৰে। গতিকে মানুহৰ জন্ম পাই যাতে আমি এই আঁচনিটো আপোনালোকে এইটো স্থানত লৈছে, নামঘৰত ল'ব পাৰে, নিজৰ নিজৰ ঘৰতো ল'ব পাৰে, যে আমি বছৰত এবাৰ হ'লেও ভাগৱত অনুষ্ঠান অনুষ্ঠিত কৰিম। আপুনি জীয়াই থাকোঁতে যদি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ শুনা, পঢ়া সৌভাগ্য ল'ব পাৰে, আপোনাৰ জীৱ পৰীক্ষিতৰ দৰে গতি পাই যাব। মনত ৰাখিব পাৰে। গতিকে এতিয়া এই দশমৰ, আদি দশমৰ এই চানুৰ মুষ্টিৰ লগত মল্লযুদ্ধ, এই নামাকৰণৰ সৈতে এতিয়া মানে মৃত্যুমুখী পৰীক্ষিত সুখদেৱে আহি গৈছে। মৰিবলৈ আৰু 7টা দিন আছে মাত্ৰ। তেনেকুৱা সময়ত
এই কাহিনী কৈছে এই যুদ্ধখনৰ কথা কৈছে মনত ৰাখিব ইয়াৰ মূল্য কিমান ডাঙৰ এই কাহিনীটোৱে মৰিবলৈ 7 দিন বনি থকা মানুহৰ আগত কৈছে ইয়াৰ কাহিনীৰ মূল্যাংকন কিমান বেছি হ'ব এই কথা আমি উপলব্ধি কৰিব লাগিব পৰীক্ষিতৰ যদি 7 দিন আছে আপোনালোকৰ কেইদিন আছে আমাৰো 7 দিন আছে আজি কিবাৰ বুধবাৰ অহা মঙ্গলবাৰ লাগে আজি বুধবাৰৰ পৰা অহা মঙ্গলবাৰ লাগে এই 7টা দিনৰ ভিতৰতে আমাৰ প্ৰত্যেকৰে জন্ম আৰু মৃত্যুৰ অৱস্থান হয় এই 7টা দিন বাদ কৰি কোনো জন্ম হ'ব নোৱাৰে কোনো মৃত্যু হ'ব নোৱাৰে কোনে জানে মই ঘৰ পামগে নে নাপাম পদ্মৰ নীৰ কৰি যেন নুধুঠিৰ সেইমতে জীৱন চঞ্চল পদুমপাতৰ পানীৰ লগত আমাৰ জীৱনটো তুলনা কৰিছে বতাহে কোনো সময়ত পেলাই দিব তাৰ যেনেকৈ সিদ্ধান্ত নাই আমিও কোনদিনা কি পৰিস্থিতিত আমি গুচি যাব লাগিব আমাৰ দেহৰ পৰা জীৱ আৰু কোনো সিদ্ধান্ত নাই এইকাৰণে দৃষ্টি শক্তি থাকোঁতে শ্ৰৱণ শক্তি থাকোঁতে ভৰিকেইটা আহিব পৰা শক্তি থাকোঁতে হাত কিখনে কাম কৰিব পৰা শক্তি থাকোঁতে আজিৰ দৰে অনুষ্ঠানলৈ আহি ভাগৱত শুনি জন্ম জন্মান্তৰৰ কাৰণে পুণ্য সঞ্চয় কৰিব লাগিব আজিৰ ধনটো লগত যাব আজি ইয়ালৈ নাহি কোনোবাই ব্যৱসায় কৰি 50,000 টকা লাভ কৰিব পাৰিব লগত কিনিব নোৱাৰে পাৰ্থিৱ ধন টকা পইচা গাড়ী মটৰ লগত দিব নোৱাৰে কিন্তু আজি এই 3টা দিনত যিটো আপোনালোকে ভাগৱত শুনিব সেইটো লগত যাব পৰকালৰ ধন মাধৱৰ নাম তাকল লোৱা গলে মান্দি ঐক্য এটিক এখনে এৰা আলজা বাছে মাৰি বাহা কান্দি আমাৰ জীৱন মৃত্যু নাই গতি আছে প্ৰাৰব্ধ আনন্দ অনাৰব্ধ কৰ্মফল প্ৰাৰব্ধ মানে পূৰ্ব জন্মৰ পুণ্য লৈ পেলাই এই মানে সাংসকি এই সাংসকি গাঁৱত যি গৃহস্থী লাভ কৰি আছে যি বেছি পুণ্য লৈ আহিছে সেই চবতকে ওপৰত থাকিব সাংসকিকে থাকক গুৱাহাটীতে থাকক নদী পাৰতে থাকক পাহাৰৰ ওপৰতে থাকক যি বেছি পুণ্য লৈ আহিছে সেই চবতকে ওপৰত থাকিব যি মধ্যম পুণ্য লৈ আহিছে সেই মধ্যমত থাকিব আৰু যি কম পুণ্য লৈ আহিছে সাংসকি গাঁও একেখনে পৰিৱেশ একেটাই আহাৰ পানী একে বায়ুৱে সেৱন কৰি আছে আমাৰ মতে সাংসকি গাঁৱৰ বাস কৰা চবৰে সুখ একে হ'ব লাগিছে একে হয়নে বাৰু নহয় সুখবিলাক একে বুলি কৈছে দুখটো বেলেগ অকল সাংসকি গাঁৱেই নহয় পৃথিৱীত যিমান সুখী মানুহ আছে চব একে বুলি কৈছে দাৰ্শনিক কমিটিয়ে অল হেপি ফেমিলিজ আৰ এলাইক পৃথিৱীত যিমানবিলাক সুখী মানুহ আছে চব একে but unhappy families are unhappy in their own fashion পৃথিৱীত যিমানবিলাক দুখী মানুহ আছে চবৰে দুখবোৰ বেলেগ বেলেগ আমি পৃথিৱীৰ কথা বাদ দিলোঁ আজি সাংসকি গাঁৱত আমি অনুষ্ঠান কৰিছোঁ আপোনালোকৰ গাঁওখনকে উদাহৰণ হিচাপে মই ল'ব বিচাৰিছোঁ সাংসকি গাঁৱৰ চাৰিসীমাত বসবাস কৰি থকা গৃহস্থীবিলাকৰ ভিতৰত আজি কোনোবাই কান্দি আছে আমাৰ ভাগৱতৰ মতে কিয় তেওঁ পূৰ্ব জন্মত পৰা এই ঠাইলৈ আহোঁতে চলিবৰ কাৰণে যিটো ধন আনিব লাগিছিল আনিব নোৱাৰাৰ কাৰণে কান্দি আছে আমাৰ অৰ্থনীতিয়ে কৈছে অভাৱ অসীম অভাৱৰ সীমা নাই নিৰ্দিষ্ট অভাৱবিলাক সীমিত মুখ্যতম অভাৱ 3টা অন্ন বস্ত্ৰ সংস্থাপন আজি সাংসকি গাঁৱত বাস কৰি থকা কোনো গৃহস্থীয়ে দুবেলা দুমুঠি মনে ভবা মতে খাবলৈ নোপোৱাৰ কাৰণে ল'ৰা ছোৱালী খুৱাব নোৱাৰাৰ কাৰণে কাষৰ মানুহবোৰে নিজেও ধুনীয়াকৈ খাইছে ল'ৰা ছোৱালী খোৱা দেখি অভাৱী ঘৰে কান্দি আছে বস্ত্ৰ সমাজৰ লগত খাপ খোৱা এযোৰ বস্ত্ৰ কোনোবাই নিজে পিন্ধিব নোৱাৰাৰ কাৰণে ল'ৰা ছোৱালী পিন্ধাব নোৱাৰাৰ কাৰণে কাষৰ মানুহবোৰে নিজেও পিন্ধিছে ল'ৰা ছোৱালী পিন্ধোৱা দেখি অভাৱী ঘৰে কান্দি আছে সংস্থাপন থকা ঠাই এতিয়া বিজ্ঞানৰ যুগ প্ৰযুক্তিবিদ্যাৰ যুগ ছুইচ টিপিলে পোহৰ আহে ছুইচ টিপিলে ফেন ঘূৰে
সৃষ্টি বিলে গির্জার পানি গরম হয়ে যায় সৃষ্টি বিয়ে সকল অভাব পূরণ কৰিব এঘৰ মানুহে সকল অভাৱ বিজ্ঞানসন্মতভাৱে পূৰণ কৰিছে কাঠৰ মানুহৰে তেওঁৰ দৰে সকলো অভাৱ তেনেকৈ পূৰণ কৰিব নোৱাৰাৰ কাৰণে কান্দি আছে ইত্যাদি ইত্যাদি গতিকে একেখন গাঁৱতে এই অভাৱবিলাকৰ পাৰ্থক্য কি হ'ব আহোঁতে তেওঁ লৈ আহিবলগীয়া ধনটো আনিব পৰা নাই এতিয়া সেইকাৰণে কৈছে আপোনালোকে 3 দিনীয়া ভাগৱত পাতি ইয়ালৈকে সকলোৱে আহি একক্ষণ বেছি নহয় এক ক্ষণ মানে যিটো শুনে কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যায় বিনা এই 3 দিনত এক ক্ষণ 4 মিনিট সময় হলো এই থানলৈ আহি অকণমান ঈশ্বৰৰ কথা শুনি গ'লে জীৱনটো সাৰ্থক হ'ব 4 মিনিট সময় যদি আপুনি শুনিবলৈ এই 3টা দিনৰ সুবিধা ল'ব নোৱাৰিলে আপোনাৰ জীৱনটোৱে পিছলৈ টানি হৈ যাব নকৰিও জন্ম মিঠা শুনা কিনা কৃষ্ণ কথা পুৰা ৰামা নাম গলে বান্ধি কৈত আয়ু পাব গ'লে দূৰ পৰ লোকে গ'লে আগে লাগি মৰি নাথাকা এইটো ধন লগত যাব ধৰিৰ ভগতি পৰম সম্পত্তি ইহ পৰলোকে পায় আপুনি আজি শুনা কথাখিনিয়ে আপোনাৰ সদায় মনৰ আনন্দ দি থাকিব আৰু মৃত্যুৰ সময়ত গতি পোৱাত সহায় কৰিব ভাগৱত নুশুনা মানুহে জীয়াই থাকিলে শান্তি পাব নোৱাৰে চব থাকিব পাৰে ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে টকা ঘৰে দুৱাৰে ব্যৱসায় বাণিজ্য চব থাকিব পাৰে কিন্তু আপদমুক্ত হ'ব নোৱাৰে পাৰ্থিৱ ধন টকা পইচাই আপোনাক আপদমুক্ত কৰিব নোৱাৰে সেইকাৰণে গুৰুজনে কৈছে আনৰ জগত হয় মিছা এইবিলাক মিছা ভক্তিৰ আমি যাতে এনেধৰণৰ অনুষ্ঠানলৈ আহি নিজৰ লগতে ল'ৰা ছোৱালীও যাতে অকণমান ঈশ্বৰৰ কথা শুনি জন্ম জন্মান্তৰ কাৰণে পুণ্য অৰ্জন কৰিব পাৰে তাৰ কাৰণে আপোনালোকে চেষ্টা কৰিব লাগে মই পৰৱৰ্তী সময়ত ইয়াৰ সকলো নীতি নিয়মৰ বিষয়ে আলোচনা কৰি যাম এতিয়া এইখিনিলৈকে আমাৰ পদে কি কৈছে মই তাৰ ওপৰত আলোচনা কৰিছোঁ এই উপবৎস অনাগ্নিত কৰিলন প্ৰাণ এন্তে কৃষ্ণে অৰিষ্ট দৈত্যৰ লীলা প্ৰাণ যেতিয়া মল্ল যুদ্ধ কৰিবলৈ গৈছে আনৰ মুষ্টিকৰ লগত তাত বহি থকা সমাজে এই কথাটো আলোচনা কৰিছে যে এইজনে কৃষ্ণ যি আনৰ মুষ্টিক মানে এই বনাগ্নি পান কৰি পেলাই প্ৰজাক বৎসসকলক উদ্ধাৰ কৰিছে লোক বৎসসকলক আৰু অৰিষ্ট দৈত্যক এনেই বধ কৰিছিল কেকিৰো কৰিলা কাল এন্তে নাৰায়ণ এন্তে হলে দুষ্ট দৈত্য বিমৰ মৰণ এওঁৱে কেকি দৈত্যক মাৰিছে আৰু ধুম দৈত্যক মাৰি পেলাই এওঁৱে সমাজলৈ শান্তি কঢ়িয়াই আনিছে এইটো ভক্তিত মুখ দেখি গোপীগণে ইয়ে যেন অমৃত নয়নে অমৃত নাই এওঁ সুন্দৰ ৰূপটো দেখাৰ লগে লগে অমৃত পান কৰাৰ নিচিনা পাইছে যে আনৰ মুষ্টিৰ লগত যুদ্ধ কৰিবলৈ যোৱা সময়ত সৰু বালক ল'ৰা গতিকে তেওঁলোকক দেখি যিবিলাকে আনন্দত অমৃত পান কৰাৰ দৰে পাইছে ব্ৰজবাসী হয় এৰাই সংসাৰৰ পাপ ভগৱান কৃষ্ণক দেখাৰ লগে লগে সংসাৰৰ 3টা তাপৰ পৰা তেওঁলোক মুক্ত হৈ গৈছে মনত ৰাখিব আজিৰ দৰে অনুষ্ঠানলৈ আহিলে আপোনালোকৰ ওচৰলৈ দুখ কষ্ট আহিব নোৱাৰে দুখ কষ্ট আপুনি বিচাৰিব নালাগে দুখ কষ্টই আপোনাৰ ঘৰ বিচাৰিব সুখ আৰু আনন্দ বিচাৰিব নালাগে সুখ আৰু আনন্দই আপোনাৰ ঘৰ বিচাৰিব আপুনি ৰাতিপুৱা শুই পৰা গধূলা পোৱালৈকে বন্ধু বান্ধৱ লগৰ লগৰীয়া ভকত বৈষ্ণৱক চালে যদি কৃষ্ণ কথা পাতে আৰু শুনে তেতিয়া আপোনাৰ ঘৰলৈ আনন্দ নিজে আহে আপুনি আনন্দ বিচাৰিব নালাগে কপিলে কৈছে মা মুন শুনি মৰ কথা অহন্ত শুনন্ত যদি জানা ল'ৰা ছোৱালী ক'বা জীয়াৰী বোৱাৰী ক'বা সীমা ঘৰীয়া ক'বা বন্ধু বান্ধৱক ক'বা আলহী অতিথি ক'বা ভকত বৈষ্ণৱক ক'বা যদি জানা
যদি নাজানা কাণ পাতি শুনিবা শ্ৰোতা নহলে মা তুমি কোনদিন বক্তা হ'ব নোৱাৰিবা আনৰ ভাল কথা যাৰ তোমাৰ ধৈৰ্য নাই এই আনৰ ভাল কথা কোৱাৰ যোগ্যতা অৰ্জন কৰিব নোৱাৰে মুক বিনে চিত্ত আনৰ দেৱত বেদন্ত মুক বিনে আন দেৱতাত মনোযোগ নিদিবা কাৰণ ব্ৰহ্মা আদি কৰি জীৱ জগত ৰাম 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 মায়া ভয়া মাজে আশ্ৰয় অনুমতিদা আপুনি মইনো কোন সৃষ্টিকৰ্তা ব্ৰহ্মা সংহাৰকৰ্তা শিৱ পালনকৰ্তা বিষ্ণুকে প্ৰণয়িত কৰি ৩৩ কোটি দেৱতা ভগৱানৰ মায়াত মগ্ন হৈ আছে তেওঁলোক নিজেই আন্ধাৰত আছে আন্ধাৰত থকা দেৱতাৰ আশ্ৰয় ল'লে কোনোবাই পোহৰ পাব নেকি আন্ধাৰত বহি থকা মানুহ এজনৰ কাষত কোনোবা বহিলে পোহৰ পাব নেকি নাপায় কৈ বহিব লাগিব যে মাং ব্ৰহ্মদন্তে মায়া মেকা নিদান্তিতে অৰ্জুনক কৈছে মই পোহৰ মোৰ ওচৰলৈ মোক যেতিয়ালৈকে আশ্ৰয় নল'বা শৰণ নল'বা তেতিয়ালৈকে আমি দুৰ্বল কিবা মুক্ত হ'ব নোৱাৰিম পৰম আনন্দ সি মন্ত্ৰ মিলয় তেবে তাক আৰু তিনি নাপে নচলে আপুনি সদায় ৰাতিপুৱা পৰিধানৰ গধূলা হোৱালৈকে ঈশ্বৰৰ কথা ক'বলৈ গাবলৈ শুনিবলৈ অভ্যাস কৰক আনন্দ নিজে আহিব আনন্দ আপুনি বিচাৰিব নালাগে আনন্দই আপোনাৰ ঘৰ বিচাৰি ফুৰিব যি মানুহে কৃষ্ণ কথা কয় আৰু শুনে সেইজন মানুহৰ ঘৰলৈ আনন্দ আহিব যি মানুহে ৰাতিপুৱা পৰিধানৰ পৰা গধূলা হোৱালৈকে লগৰ লগৰীয়া বন্ধু বান্ধৱ আলহী অতিথি ভকত বৈষ্ণৱৰ লগত পৰ চৰ্চা পৰ নিন্দা পৰ সমালোচনা পাতিব আপোনাৰ কথাৰ আলোচনাই যদি আনক দুখ দিয়ে তেতিয়া সেই পৰ চৰ্চা পতাজনৰ কি হ'ব পায় মনত ৰাখিব আপুনি আনক দুখ দিয়া কথা পাতিলে আপোনাৰ ঘৰলৈ দুখ আহিব আপোনাৰ পাপ হ'ব পাপ হ'লে আপোনাৰ জীৱনলৈ দুখ দিবলগীয়া নামি আহিব আয়ু কাটি আহিব ভগৱানে 100 বছৰ ভোগ কৰিবলৈ নিদিয়ে পৰ চৰ্চা পৰ নিন্দা পৰ সমালোচনা কৰি আনক দুখ দিয়া কথা মানুহে জীৱনত দুখেই পাব ই কেতিয়াও সুখ নাপায় গতিকে আপোনালোকৰ যদি কাৰোবাৰ পৰ চৰ্চা পৰ নিন্দা পৰ সমালোচনা কৰা স্বভাৱ আছে আজি এই কৰিয়াতে তেতিয়া বাচি আপুনি পৰ চৰ্চা বাচিব পাৰিব লগে লগে আপোনাৰ কাম হ'ব পাপ পায় আৰু পাপ হোৱাৰ লগে লগে আপোনাৰ জীৱনলৈ দুখ আৰু কষ্ট নিজে নামি আহিব আপুনি বিচাৰিব নালাগে আয়ু কাটি ভগৱানে পৰ নিন্দা পৰ চৰ্চা পৰ সমালোচনা কৰি আনক দুখ দিয়া মানুহক 1 বছৰ ভোগ কৰিবলৈ নিদিয়ে তাৰ আয়ু কাটি যাব মনত ৰাখিব কথা আমি ভাগৱত পঢ়িবলৈ সেইকাৰণে আহিব লাগে গতিকে আপুনি আনন্দ বিচাৰিব নালাগে আনন্দহে আপোনাৰ ঘৰ বিচাৰিব আপুনি দুখ বিচাৰিব নালাগে দুখেহে আপোনাৰ ঘৰ বিচাৰিব যি আনক দুখ দিয়ে তাৰ ঘৰলৈ দুখে আহিব আপুনি ভগৱানক বিচাৰিব নালাগে ভগৱানে আপোনাৰ ঘৰ বিচাৰিব যেই নাম সেই হৰি জ্ঞানানিষ্ট কৰি নামৰ সংগত নচৰণ হৰি যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব ঈশ্বৰৰ উপাসনা কৰিব সেইখন ঘৰলৈ কৃষ্ণ আহিব কৃষ্ণ থকা ঘৰখনৰ মানুহ আনন্দত থাকিব মিলা প্ৰীতিত থাকিব মৰম স্নেহত থাকিব একতা দিলেৰে বান্ধ খাই থাকিব সেইকাৰণে আমাৰ প্ৰত্যেক ঘৰতে পুৱা গধূলি ধূপ ধূনা জ্বলাই ঈশ্বৰৰ উপাসনা কৰাৰ ব্যৱস্থাটো থাকিব লাগিব দেই অৰ্থাৎ গুৰুগৃহ বা উপাসনা স্থান আমি মানুহৰ জন্ম ধৰাৰ তেতিয়াহে সাৰ্থক হ'ব যেতিয়া আমি ৰাতিপুৱা গধূলি ধূপ ধূনা জ্বলাই ঈশ্বৰৰ উপাসনা কৰিম মাধৱদেৱে ঘোষাতে লিখি গৈছে হৰি গুণ নাম শ্ৰৱণ কীৰ্তন ভজিও হৰি চৰণ মনুষ্য হৈবার এহি মানে মাত্ৰ জানা নিজ প্ৰয়োজন আমি মানুহ নামৰ জন্মটো যে পালো আমি ঈশ্বৰক পোৱা গধূলি ভজিবই লাগিব মই সাংসকী গাঁৱৰ কাৰোবাৰ ঘৰত আজি তাৰিখত ঈশ্বৰ উপাসনা কৰা গুৰুগৃহ বা অকমান আছুতীয়া ব্যৱস্থা নাই বুলি ভবা নাই কিবা কাৰণত কাৰোবাৰ ঘৰত যদি আজি তাৰিখলৈকে গুৰুগৃহ বা উপাসনা স্থান অকমান নাই অহা কালিৰ পৰা আপোনালোক
আপোনালোকে ভিতৰতে অকমান আৰবেদি আছুতীয়াকৈ ঠগি এখনত গুণমালা বা কীৰ্তন মুখা এখন থৈ হ'লেও ল'ৰা ছোৱালীকেইটাক লৈ পুৱা গধূলি ধূপ ধূনা জ্বলাই প্ৰাৰ্থনা কৰিব আৰু ক'ব ভগৱানক প্ৰভু শইকীয়া বাপৰ দৰে হাজৰিকা বাপৰ দৰে বৰুৱা বাপৰ দৰে বৰা বাপৰ দৰে মোৰো গুৰুগিৰি অকমান বনোৱাৰ হেঁপাহ আছে পিছে এইকেইটা অসুবিধাৰ কাৰণে মই কৰা নাই কৃপা কৰি তুমি মোৰ মনৰ বাঞ্ছা পূৰণ কৰিবা এই বুলি আপুনি ভগৱানক জনাব ভগৱান আপোনাৰ হৃদয়তে আছে সমস্ত ভোগৰে মই আছো হৃদয়ত কি কাৰণে আছো যাদৃশী ভাৱনা দৈশ্য সিদ্ধি ভৱতি তাদৃশী যোনে যেনেকৈ ভাবে মই তেওঁৰ মনৰ ভাৱনা তেনেকৈ পূৰণ কৰিবৰ কাৰণে হৃদয়তে আছে আপুনি এতিয়া ঘৰখন শান্তিত ৰাখিবৰ কাৰণে আনন্দত ৰাখিবৰ কাৰণে আপুনি ব্যৱস্থাটো ভাবিব লাগিব যে আমিও প্ৰত্যেক দিনে পুৱা গধূলি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰিম গতিকে ঈশ্বৰ উপাসনা কৰা জেগাটো যাৰ নাই সেইখন ঘৰলৈ কোন আহিব ভাগৱতত কৈছে শ্ৰৱণ কীৰ্তন দ্বৈত কৃষ্ণৰ নকৰে দৈতেহে ৰাক্ষসীগণে বিঘিনি আচৰে যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা নজ্বলে উপাসনা নকৰে সেইখন ঘৰলৈ অঘাসুৰ বকাসুৰ কলম্বাসুৰ কৈষ্টাসুৰ পুতনা ব্যমাসুৰ ধেনুকাসুৰ চব অসুৰ আহি সোমাই যাব কায়িকভাৱে নহয় দেই স্বভাৱগতভাৱে গুণগতভাৱে আমাৰ চাংচকী গাঁৱত এনেকুৱা গৃহস্থ আছে কথা ক'বই নোৱাৰে তিনিচকে খং উঠে কথা ক'বই নোৱাৰি লাঠিডাল উলিয়াই আনেগে কথা ক'বই নোৱাৰি ঠেহ পেচ লাগি চকু পানী উলিয়াই ৩-৪ দিন মাৰিলে ভাত পানী নাখায় তেনেকুৱা স্বভাৱ যিখন ঘৰৰ পৰিয়ালত আছে সেইখন অসুৰ থকা পৰিয়াল সেই অসুৰবিলাকক যেতিয়ালৈকে উলিয়াই পঠিয়াব নোৱাৰিব তেতিয়ালৈকে সেইখন ঘৰত শান্তি নহয় সেইকাৰণে আমাৰ কয় নাই মোমাই কণা মোমায়ে মোমাই একেবাৰে নজ্বলোৱাতকে অস্থায়ীভাৱে অকণমান বাতি হ'লেও আপুনি ঈশ্বৰ উপাসনা কৰিব তেতিয়া আপোনাৰ ঘৰৰ পৰা সেই অসুৰবিলাক ওলাই যাব বুলি নাৰায়ণ ঠাকুৰৰ তাই অপৰাধ কৈছে কুকুৰে কৰিলে বিয়া বাঘৰ জীয়াৰী দেখিয়া ভালুকে কৰিলে ঘৰ বাৰী কুকুৰে যদি বাঘৰ জীয়াৰী বিয়া পাতিব পাৰে সেইখন ঘৰত ভালুকৰ পৰিয়াল নাথাকে ইয়াৰ অৰ্থ কুকুৰ মানে জীৱ ডেকা ল'ৰাই হওক গাভৰু ছোৱালীয়ে হওক বোৱাৰীয়ে হওক শাহুৱে হওক পিতৃয়ে হওক মাতৃয়ে হওক যিটো জীৱই বাঘৰ জীয়াৰী মানে নাম বিয়া মানে সম্পৰ্ক নামৰ লগত যি সম্পৰ্ক কৰিব তাৰ ঘৰত ভালুকৰ পৰিয়াল কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য ঈৰ্ষা হিংসা কুৎসুক কপট ঠগ প্ৰবঞ্চনা পৰ নিন্দা পৰ চৰ্চা অভিমান অহংকাৰ পৰ অন্যায় যেবিলাক ওলাই গৈছে কাণেদি কৃষ্ণ কথা শুনোৱাৰ লগে লগে ভিতৰৰ পৰা সেইবিলাক ওলাই যাবলৈ বাধ্য হ'ব মাধৱদেৱে লিখিছে কৰ্ণপথে ভকতৰ হিয়া প্ৰৱেশী হৰি দুৰ্বাসনা হৰে নমস্কাৰ খালীৰ বটলটো পানী ভৰাই দিয়াৰ লগে লগে তাৰ ভিতৰৰ বায়ু ওলাই যাবলৈ বাধ্য হয় এইটো বিজ্ঞানসন্মত সত্য আপুনি দেখোঁতে বটলটো খালী আছে নহয় বায়ুপূৰ্ণ হৈ আছে সেই বটলৰ ভিতৰৰ পৰা বায়ু উলিয়াবলৈ হ'লে 1 লাখ টকা দিছোঁ ওলাই নোৱাৰিব পানী ভৰাবই লাগিব পানী নভৰোৱালৈকে খালী বটলৰ বায়ু আপুনি উলিয়াব নোৱাৰে আপুনি কৃষ্ণ কথা নুশুনালৈকে আপোনাৰ দুখ দুৰ্গতিৰ পৰা আপুনি আঁতৰ হ'ব নোৱাৰে আপুনি দুখ দুৰ্গতি ভুগি থাকিব লাগিব এই তথ্য আছে দেই মনত ৰাখিব আমাক ভাগৱতে মাত্ৰ নিয়মৰ কথা কৈ আছে এতিয়া কৈছে যে ব্ৰজবাসী হ'লে এৰাই সংসাৰৰ তাত এৰিটো মুখৰ পাই মধুৰ আলাপ মানে 3টা তাপৰ পৰা আমি মুক্ত হ'ব পাৰিম আজি ইয়াত বহি থকা প্ৰত্যেকেই 3টা তাপৰ যিকোনো এটা নহয় এটা ভুক্তভোগী হৈ আছে আমাৰ ভগৱানৰ সৃষ্ট 3টা তাপ মানে দুখ কষ্ট আমি কিবা নহয় কিবা দুখ কষ্ট কৰ্মৰ দুখত ভুগি আছো তাক 3টা ভাগত ভগাই দেখুৱাইছে আদি ভৌতিক আদি দৈবিক আধ্যাত্মিক আদি ভৌতিক তাপটোৱে আমাৰ দেহ জগতত মনৰ জগতখনত কেনেকৈ প্ৰভাৱ পেলায় আমাৰ বেদত কৈছে মৃগ পক্ষী মনুষ্য দৈ সৰিসৃপা দেশ ৰাক্ষসৈ নিৰ্ণম জগতে আদি ভৌতিক
মৃগ পক্ষী সৰীসৃপ প্ৰাণী সাপ নেং কুমজেলেকা বিছা ভূত প্ৰেত পিশাচ মানুহ অৰ্থাৎ ভগৱন্তৰ সৃষ্টি পঞ্চভৌতিক প্ৰাণীৰ দ্বাৰা এই পঞ্চভৌতিক দেহলৈ যিবোৰ দুখ নামি আহে সেই দুখবিলাকক কৈছে আদি ভৌতিকতা কেতিয়াবা কাৰোবাক হঠাতে কুকুৰে কামুৰে কাৰোবাক মেকুৰীয়ে আচুৰে কাৰোবাক বিচাই ডাকে কাৰোবাক কুমজেলেকুৱাই কামুৰে কাৰোবাক সৰ্পই দংশন কৰে কাৰোবাক মানুহে মানুহক মাৰি আঘাত কৰে ইত্যাদি ইত্যাদি পঞ্চভৌতিক প্ৰাণীৰ দ্বাৰা পঞ্চভৌতিক দেহলৈ যিটো দুখ নামি আহে সেইটো কৈছে আদি ভৌতিকতা আপোনাৰ ক'ৰবাত ভুল হোৱাৰ কাৰণেহে কুকুৰে কামুৰিবলৈ পাইছে আপোনাৰ ক'ৰবাত দুখ হৈছে কাৰণে মেকুৰীয়ে আচুৰিছে মনত ৰাখিব কথাকে ভুল নহ'লে আপুনি কেতিয়াও দুখৰ সন্মুখীন হ'ব নালাগে এইটো উপলব্ধি কৰিব এইটো কৈছে আদি ভৌতিকতা আদি দৈবিকতাৱে কেনেকৈ আমাক প্ৰভাৱ পেলায় কোনেও নভবাকৈ হঠাতে আমাৰ জীৱনলৈ যিবিলাক দুখ নামি আহে তাক কৈছে আদি দৈবিকতা ই কেনেকৈ আহে আমাৰ বেদত কৈছে শীত উষ্ণ বাতব শম্ভু বিদ্ৰুলাদি সমুদ্ৰম তাপনিজবৰণীৰ্ণম জন্যতে আদি দৈবিক অতিপাত ঠাণ্ডা অতিপাত গৰম বতাহ ধুমুহা বিজুলী ঢেৰেকনি বানপানী ভূমিকম্প আকস্মিক দুৰ্ঘটনা বজ্ৰপাত আদিৰ দ্বাৰা কোনেও নভবাকৈ আমাৰ জীৱনলৈ যি দুখ নামি আহে সেইটো কৈছে আদি দৈবিকতা 3 নম্বৰটো আধ্যাত্মিক তাপৰ দুটা ভাগত বিভক্ত কৰিছে শাৰীৰিক আৰু মানসিক আমাৰ শৰীৰত যদি কাৰোবাৰ অৰ্শ গুল্ম পিত্ৰ কুষ্ঠুৰীয়া মূৰবিষ পেটৰ বিষ দাঁতৰ বিষ কঁকাল বিষ ভৰি বিষ কাৰ কি আছে আপোনালোকৰ কাৰোবাৰ শৰীৰত যদি বেমাৰ আছে যিমান ধন টকা পইচা গাড়ী মটৰ টকাৰ ঘৰৰ মাজত থাকিলেও সি সুখী হ'ব নোৱাৰে শৰীৰত বেমাৰ থকা মানুহ কেতিয়াও সুখী হ'ব নোৱাৰে এইটো কৈছে আধ্যাত্মিকৰ শাৰীৰিক তাপ মানসিক তাপ 6 প্ৰকাৰে আহে আমাৰ মনলৈ ক্ষুধা তৃষ্ণা জৰা মৃত্যু শোক মোহ আপুনি ভোকত এমুঠি খাব নাপালে শৰীৰে কষ্ট পাব পিয়াহত এগিলাচ পানী খাব নাপালে কষ্ট পাব জৰা এটা সময়ত কিচকিচিয়া চুলি দিন মাৰিলে কোনে এমাইলৈকে দেখে কমনীয় দেহা টান টান বস্তু চুবাই যাওঁলৈ যায় খাওঁলৈ খায় কালৰ অতৰ্কিত গতিত কিচকিচিয়া চুলিকেইডাল মৰা পাতৰ দৰে বগা হৈ যাব দৃষ্টিশক্তি কমিব শ্ৰৱণ শক্তি কমিব টান টান বস্তু চুবা দাঁতকেইটা খুলকি পৰিব কমনীয় দেহাটো ফুটুৰা ফুটুৰ কৰিব আৰু মুখৰ আগত কোনোবাই আনি এমুঠি নিদিলে খাবলৈ নোপোৱা অৱস্থা সেইদিনাখন পূৰ্ব স্মৃতি ৰোমন্থন কৰি এটা সময়ত এনেকৈ আছিলোঁ এনেকৈ খাইছিলোঁ এনেকৈ গৈছিলোঁ আজি এয়া অৱস্থা এই বুলি পূৰ্ব স্মৃতি ৰোমন্থন কৰি মনলৈ যিটো দুখ আহিব এইটো কৈছে আধ্যাত্মিকৰ মানসিক তাপ আপোনজক মৰিলে দুখ পাওঁ মৃত্যুৰ প্ৰতি আমি কষ্টমান হওঁ আৰু মানে ভাল পোৱা বস্তু হৰণ নহ'ল হ'লে দুখ পাওঁ এইবিলাক তাপে আমাক স্পৰ্শ কৰিব কিন্তু কৃষ্ণ কথা যদি কৈ থাকে শুনি থাকে গাই থাকে এইবিলাক তাপ তেওঁৰ ওচৰলৈ আহিব এইটোৱে হৈছে আমাৰ ভাগৱত দৰ্শন মনত ৰাখিব কথা গতিকে একাদশ স্কন্ধ ভাগৱতত দেখুৱাইছে যে কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ হোৱাৰ লগে লগে গোটেই দ্বাৰকা নগৰখন সাগৰত ডুব গ'ল কিন্তু ৰুক্মিণী মন্দিৰটো আজি পৰ্যন্ত তাত জিলিকি আছে সাগৰৰ মাজত আৰু এই মন্দিৰ চাই অহা ভকত আমি লগ পাইছোঁ কিন্তু আমাৰ গুৰুজনাৰ দৰ্শন বেদৰ দৰ্শন মহাপুৰুষৰ দৰ্শন যে এতিয়া আমি সাগৰৰ মাজৰ ৰুক্মিণী মন্দিৰ বিচাৰি ফুৰিলে নহ'ব আমিও ৰুক্মিণী মন্দিৰ এৰি থৈ যাব লাগিব কেনেকৈ চাংচকী গাঁৱত জন্মগ্ৰহণ কৰি গাঁওখনৰ কাৰণে সমাজখনৰ কাৰণে উঠি অহা প্ৰজন্মৰ কাৰণে অনুষ্ঠানৰ কাৰণে প্ৰতিষ্ঠানৰ কাৰণে দহৰ উপকাৰৰ কাৰণে আপুনি কি ভাল কাম কৰি থৈ গ'ল এই ভাল কামেই হ'ব ৰুক্মিণী মন্দিৰ আপুনি মৰি যোৱাৰ পিছতো আপোনাৰ গুণ গাই থাকিব আপোনালোকৰ চাংচকী গাঁৱৰ ধনী
নামঘৰৰ কাষতে মই দুখীয়া ল'ৰা ছোৱালীবিলাক পঢ়ি শুনি জ্ঞান আয়ত্তৰ কাৰণে মই এটা লাইব্ৰেৰী বনাই দিছোঁ নিজাববীয়া। এই বুলি যদি কোনোবা গাঁওখনৰ ধনী মানুহ এজনে যদি লাইব্ৰেৰী এটা বনাই দি পেলাই বিভিন্ন জ্ঞানৰ কিতাপ আনি যদি ল'ৰা ছোৱালীক পঢ়ি বা জ্ঞান অৰ্জন কৰিবৰ কাৰণে এটা ব্যৱস্থা দি থৈ যায়, এই দেশ দ্বাৰকা এদিন কাল সাগৰত ডুব যাব, কিন্তু তেওঁৰ সেই আদৰ্শই তেওঁক চিৰসজীৱ কৰি ৰাখে। আজি শংকৰ মাধৱ আমাৰ মাজত জীৱিতভাৱে নাই, কায়িকভাৱে নাই, মহাত্মা গান্ধী নাই, সুধাকণ্ঠ ভূপেন হাজৰিকা নাই, বিষ্ণু ৰাভা নাই, আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা নাই, কিন্তু তেওঁলোকে সমাজৰ কাৰণে দেশৰ কাৰণে যি অৱদান দি থৈ গ'ল সেইটোৱে আজি তেওঁলোকক চিৰসজীৱ কৰি আছে। গতিকে আপোনালোকৰ যাতে এই ভাগৱত আলোচনা চক্ৰৰ আদৰ্শই আপোনাৰ সেই উদ্যোগীসকলক যাতে চিৰসজীৱ কৰি ৰাখে, তাৰ কাৰণে আপোনালোকে এই কৰ্ম আঁচনি এৰি নিদিব, এইটো অব্যাহত ৰাখিব পাৰে। ইয়াৰ টকালৈকে আমি এই থানত এই অনুষ্ঠান পাতি দিম। তাৰ কাৰণে আপুনি কায়িক মানসিক বৌদ্ধিক আৰ্থিকভাৱে যিটো দিব ভগৱানে তাৰ কোটি গুণ দিব। আমাৰ ধন উপাৰ্জন কৰিলেই নহ'ব, আপোনাৰ ধনঞ্জয়, ধন নহ'লে কাৰ্য নিহিত। মই ধনটো সৎকাম কৰিবৰ কাৰণে দিছোঁ আৰু জীৱনৰ নিৰাপত্তাৰ কাৰণে দিছোঁ। মই দিয়া ধন থাকি যদি তুমি উগ্ৰপন্থী বলি হ'ব লগা হয়, ঘৰতে যদি চুৰ ডকাইতে মাৰি থৈ যাব লগা হয়, তোমাৰ ধন ঘটাৰ কি লাভ হ'ব? সেইকাৰণে আমি ধন কেনেকৈ ঘটিব লাগে আৰু কেনেকৈ ব্যয় কৰিব লাগে নিয়ম ইয়াত বান্ধি আছে। ন্যায় উপাৰ্জিত বিত্ত শুদ্ধ আদি হয়, সেই বিত্তে ভগৱন্তক পুঁজিবে লাগে। আমি শুদ্ধভাৱে সৎভাৱে আহৰণ কৰা ধনেৰে আমি ঈশ্বৰক পূজা কৰিব লাগিব। অৰ্থ আজি 12 কিঞ্চিত একো নাহি ফল, যদি নহজয় হৰি চৰণ কমল। আপোনালোকে উপাৰ্জন চাংচকী গাঁৱত উপাৰ্জন কৰা মানুহে যদি পইচাকেইটা যদি সৎ কামত ব্যৱহাৰ কৰিব নাজানে, তেতিয়াহ'লে আপোনালোকৰ ধন ঘটাৰ প্ৰয়োজন নাই বুলি তাৰ পৰা আপুনি লাভৱান নহ'ব। দুখ কৰি ধন ধান আৰ্জা মানে কৃষ্ণে এৰে যদি তাকো খাই পেলায়। আপুনি ব্যৱসায় বাণিজ্য চাকৰি কৰি বহুত ধন উপাৰ্জন কৰি বেংকত ফিক্সড ডিপজিট কৰি থ'ব পাৰিব, কিন্তু যিদিনাখন আপোনাৰ দেহৰ পৰা কৃষ্ণ ওলাই গুচি যায়, সেইদিনা আপোনাৰ ধন ফিক্সড ডিপজিটৰ ধন আপুনি খাবলৈ নাপায়। কোনে খাব? নমিনীয়ে উলিয়াই খাই থাকিব, আপুনি খাবলৈ নাপায়। সেইকাৰণে কৈছে নিজ হস্তে অৰ্জিত যদি জগন্নাথ কিছু ব্যয় কৰি উপভৰি ৰখেমা। এই দুখন হাতেৰে আমি যি উপাৰ্জন কৰিছোঁ তাৰ কিবা এটা অংশ যিবা কিছু আছে ধন তেজা কাৰম মোহমন কিছু ব্যয় কৰা হৰি অৰ্থে। ভগৱানে কৈছে মই যিমান দিছোঁ তাৰ পৰা কিবা এটা অংশ দিম খুচিকে মোৰ কামত দিবা। এতিয়া কি হ'ব? আজি আপোনালোকৰ চাংচকী গাঁও কোনোবাই 1000, কোনোবাই 500, কোনোবাই 2000, কোনোবাই 3000, কোনোবাই চাহ তামোল, কোনোবাই অন্ন আদি দিছে। দেখাত খৰচ হৈছে, আচলতে জমা হৈছে। একক গুণ লগাইলে অনন্ত গুণ হয়। নাজানি মুগুদ হবে ধন সাঞ্চিত হয়। এনেকুৱা ভাল কামলৈ এগুণ দিলে ভগৱন্তই অনন্ত গুণ দিয়ে। ভগৱন্তই ভকতৰ ধাৰ নাখায়। এই কথাটো নাজানি যি এনেকুৱা ভাল কামলৈ নিদিয়ে, তাৰ কি হ'ব? শাকত নাখায় নুন, পিটিকাত যাব 3 গুণ। তেওঁক বেয়া কামত ভগৱন্তে খৰচ কৰি দিব। ভাগৱতত উল্লেখ কৰিছে ধন সাঞ্চি যিটো বিষ্ণু বৈষ্ণৱক নেদৈ, গৃহাগত হ'লে তাক নাই তুলি খেদৈ, মাধৱৰ নামলৈ বৈষ্ণৱ ওলাৱে, হেনয় জনক দ্বন্দ্ব দিয়ন্ত মাধৱে। আপোনালোকৰ আদৰণি সমিতিৰ সদস্যহে জানিব কোনে কোনে নিদিয়াকৈ ঘূৰাই ৰাখি আছে। গতিকে ধন থাকি যদি কিবা এটা নিদিয়াকৈ পঠিয়াইছে, তেওঁ বৈষ্ণৱেই হওক বা অবৈষ্ণৱেই হওক, মই তেওঁক দ্বন্দ্ব দিম বুলি কৈছে ভগৱানে। কেনেকৈ দিম? নহি চোৰে নেই নহি অগ্নিয়ে নহয়, নহি দ্বন্দ্ব বন্ধ বিয়া ৰাজাই নহয়। তাৰ ধনটো হয় চুৰ ডকাই উগ্ৰপন্থীৰ দ্বাৰা মই লৈ যাম, নহয় জুয়ে ফুৰিব, নহয় আকস্মিক দুৰ্ঘটনা বেমাৰ আজাৰ হৈ ডাক্তৰে খাব, নহয় কাজিয়া পইচা লাগি কেছ মামলা লাগি পুলিচে খাব। কিমানতো ৰেহাই নিদিয়ে। ধন
এতিয়া আপোনালোকে গাড়ীয়ে মটৰে ট্ৰেইনত গ'লে দেখিব যি জনগোষ্ঠীৰে ভিক্ষাৰী নহয় ভগৱানৰ নামলৈ ভিক্ষা এইটো ভাগৱত দৰ্শন গতিকে আমাক ভগৱানে দিয়া যি দিছে তাৰ কিবা এটা দিল খুচিকে দিব একদম আনন্দ মনেৰে আপুনি দুহাতে দিব তেওঁ চাৰি হাতে দিব আপুনি এগুণ দিব আপোনাক অনন্ত গুণ দিব আপুনি কিমান এই কথা আমাক ভাগৱতে দিছে সেইকাৰণে কৈছে আনে শ্ৰেষ্ঠ দেখা নামক কমল লোচন প্ৰলম্বক বধিটোক কৰিলা মোচন এই ৰাম বলৰামে প্ৰলম্বক মাৰি পেলাই জগতৰ দুখৰ পৰা মুক্ত কৰিছে পুৰাণৰ পুৰুষতকৈও আশা অৱতৰি এওঁ দুইজন পুৰাণ পুৰুষ অৱতাৰ লৈ আছে ভকতক ৰাখিবলৈ দুষ্টক সংঘৰি ৰাইজে আলোচনা কৰি আছে চানু মুছলিমৰ লগত যেতিয়া যুদ্ধ কৰিবলৈ গৈছে তেতিয়া সমাজৰ মানুহে এই কথাবিলাক আলোচনা কৰি আছে আমাৰো মিলিল আজি কিনো মহাভাৱ আজি আমি কিমান ভাগ্যৱান হেন ৰাম কৃষ্ণক দেখিবে পাইলো নাই আমি আজি তেওঁলোকক দেখা পালো এহি মতে লোকে যাবে কৰৈ গলা ৰাও বাৱন্দে আচন্দ বাদ্য মংগ মহোৎসৱ তেতিয়া যুদ্ধৰ কাৰণে বাদ্যযন্ত্ৰ বাজি উঠিছে নহহিলা শুনিয়া চানুৰ মহামাল আইলা আগবাঢ়ি বীৰ কৰিয়া আস্ফাল ইয়া চানুৰ একদম বুজিবৰ কাৰণে আগবাঢ়ি আহিলে কালে গাহিলে গতাংগ পাইলে বিভূতি বুলিবে লাগিলা ৰাম কৃষ্ণক সমুদি তেওঁ মানে কৃষ্ণ সমুদি বলৰামে কৈছে হে নন্দ পুত কৃষ্ণ হে বলৰাম মহাবলশালী দুয়ো বীৰ অনুপম তোমালোক মহাবীৰশালী শুনি বাহু যুদ্ধত কুশল দুয়ো ভাই দেখিবাকো লাগিলা যা আইলা মতাই গতিকে এই বাহু যুদ্ধ চাবৰ কাৰণে ৰজাই তোমালোকক আমন্ত্ৰণ কৰি আনিছে নিৰ্পতিৰ প্ৰীতি আদি সাধা দুয়ো ভাই এতিয়া এই কংসৰ আনন্দ তোমালোকে সাধন কৰা ৰাজা দুষ্ট ভৈলে মহা কল্যাণক পায় গতিকে ৰাজা দুষ্ট ভৈলে মহা কল্যাণক পায় ৰজা যদি সন্তুষ্ট হৈ প্ৰজাৰ কল্যাণ হ'ব মহা হৰিষিতে তুমি হব উপগণে মল্ল যুদ্ধে কিৰি গৰু চাৰি ফুৰা বনে তোমালোকে মল্ল যুদ্ধ কৰি বনত গৰু চৰাই ফুৰা জানিলো এনেকে পুৰা বীৰ অখণ্ডিত তোমালোক অখণ্ডিত বীৰ মহাপৰাক্ৰমী মল্ল শ্ৰম পণ্ডিত তোমালোকে মহাপৰাক্ৰমী আৰু মল্ল পৰম পাণ্ডিত্য হেন জানি আশা কৰি আমি বন্ধ কৰো ধৰো নিৰ্পতিৰ প্ৰীতি সাধি মল্ল যুদ্ধ কৰো এতিয়া মল্লই আহ্বান জনাই পেলাই তেওঁলোকক আমন্ত্ৰণ কৰিছে এইখিনিকে কৈছে ইয়াৰ পৰৱৰ্তী পদে আমাক আকৌ কি ক'ব আমি পদবন্ধে আলোচনা কৰিম কৃষ্ণ দিলা